বেংকৰ ভিতৰৰ পৰাই দুৰ্বৃত্তই অনুসৰণ কৰিছিল বৃদ্ধ হজলৈ যাবলৈ গুটোৱা টকা বেংকৰ পৰা ওলাই আহোঁতেই লিফ্ট দিছিল তাৰ পিছত কি হ'ল বৃদ্ধৰ লগত সাৱধান আপোনাকো হয়তো কোনোবাই লিফ্ট দিব পাৰে সেইফালে গৈ আছো বুলি কৈ নমাই দিম আহক বুলি ক'ব পাৰে দিন দুপৰতে এজন বৃদ্ধৰ লগত ঘটিল এই ঘটনা বৃদ্ধ তফজুল আলীয়ে হজলৈ যাবলৈ সাঁচি থোৱা টকাখিনি বেংকৰ পৰা ওলাই আনি এটি মোনাত ভৰাই গৈ থকা অৱস্থাতেই অনুসৰণ কৰা দুই দুৰ্বৃত্তই কৌশলৰে বৃদ্ধক গাড়ীত উঠাই কি কৰিলে শুনক উচ্চৰ মুখেৰে মোৰ দেউতা মোহাম্মদ তফজুল আলী এখেত হজত যাব সেইকাৰণে ডবকা বেংকত পাঞ্জাব নেশ্যনেল বেংকত ৯৩,০০০ টকা জমা আছিল তেখেতৰ যোৱাকালি ৫০,০০০ টকা উঠাইছে আজি আহি ৪৩,০০০ টকা উডেল কৰাৰ পিছত ১১টা মানৰ সময়ত দুজন মানুহ তেখেতৰ পিছফালে লাগিছে চিচি ফুটেজ আছে লগত এই মানুহ দুইজনে বেংকৰ পৰা ওলাই তেখেতক সুধিছে ক'ত যাব তেখেতে ক'লে যে মই মুৰাজাৰ যাম মোৰ মানুহ এজন ঢুকাইছে তেখেতৰ জানাজাত ক'লে যে মোৰ লগত গাড়ী আছে আহি যাওক আৰু এই ডিফু বাইপাছত লৈ গৈছে তেখেতক খোজকাঢ়ি তাৰপিছত গাড়ীত উঠাই লৈ গৈ নীলবাগান যেতিয়া ৰখা নাই তেখেতে চিক দিছে মানে চিঞৰিছে ৰাখক গাড়ীটো মই নামি যাম ধমকি দিছে ড্ৰাইভাৰজনে তাৰপিছত তেখেতৰ পৰা বেগটো কাঢ়ি নি টকাখিনি লৈ আৰু বেলেগ কাগজৰ বান্ডিল এটা এই বেগত ৰাখিছে তাৰপিছত বেগটো মানে গাড়ীৰ পৰা দলিয়াই পেলাই দিছে আৰু ক'লে যে খুৰা তোমাৰ বেগটো পৰি গ'ল আমি যোৱা তো তাৰপিছত নমাই দি এই গাড়ী লৈ গুচি গ'ল ৪৩,০০০ টকা তিনি দুৰ্বৃত্তই মিলি লুট কৰাৰ অভিযোগ বৃদ্ধজনৰ ধন লুট কৰি কিছু নিলগত গাড়ীৰ পৰা নমাই দি দুৰ্বৃত্তই টকা লৈ উধাও হয় ঘটনা সন্দৰ্ভত লোকজনে ডবকা আৰক্ষী থানাৰ কাষ চাপে বেংকৰ পৰা চিচিটিভি ফুটেজ ইতিমধ্যে সংগ্ৰহ কৰি দুৰ্বৃত্তক কৰায়ত্ব কৰিবলৈ আৰক্ষীয়ে অভিযান চলাইছে এতিয়া আমি ইজহাৰ দিবলৈ আহিছোঁ ছাৰক ইজহাৰ দিছোঁ ছাৰে এইটো বেংকত গৈ চিচি ফুটেজ চাই এই মোৰ দেউতাক লৈ গৈছে বিচাৰিবলৈ জগাটো ডবকাৰ পৰা শহীদুল আলমৰ ৰিপৰ্ট টাইম 8